हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আপোনালোকক আৰু এটা নতুন ভিডিঅলৈ স্বাগতম জনাইছো আপোনালোকৰ কাৰণে ভাল খবৰ লৈ আহিছো অসমত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ ক্ষেত্ৰত সহায়ক পাঠ্যক্ৰমৰ নামভৰ্তি আৰম্ভ হৈছে শিক্ষাগত অৰ্হতা হাই সেকেন্ডাৰী পাস হলে হ'ব আৰু সিট আছে 200 টা तो आहक विशेष भावे चाओ Assam VFA admission details name of course VFA training course in elementary knowledge of AH veterinary science number of seat 200 टा general 102 टा EWS 10 टा OBC MOBC कारणे 73 टा STP कारणे 10 टा SC कारणे 5 टा और STH कारणे नहीं name of department animal husbandry and veterinary department Assam name of school of veterinary science and AH Gungar Silchar Assam during of course 1 year academic session 2024-25 eligibility criteria of Assam VFA admission residentship प्रार्थी सकले असমৰ স্থায়ী বাসিন্দাৰ হ'ব লাগিব আৰু অনলাইন আবেদনৰ সৈতে স্থায়ী বাসিন্দাৰ সাৰ্টিফিকেট PRC আপলোড কৰিব লাগিব বয়সৰ সীমা 18 পৰা 30 বছৰ 5 জানুৱাৰী 2025 ৰ পৰা ক্যাটাগৰী ওয়াইজ বয়সৰ ৰেহাই আছে OBC MOBC কাৰণে 3 বছৰ SC ST কাৰণে 5 বছৰ এডুকেশন কোয়ালিফিকেশন যি কোনো বোর্ড বা ইউনিভার্সিটিৰ পৰা হাই সেকেন্ডাৰী সায়েন্সৰ পৰা পাস কৰা হ'ব লাগিব লগতে বায়োলজি সাবজেক্ট থাকিব লাগিব আৰু ইয়াত কিছুমান ডকুমেন্ট আপলোড কৰিব লাগিব এজ প্ৰুফ মেট্ৰিকৰ সাৰ্টিফিকেট নহলে এডমিট কাৰ্ড যিকোনো বোৰ্ডৰ আৰু ডিপুটি কমিশনাৰ কাৰ্যালয়ৰ পৰা PRC আবেদনৰ ৰচিদ দিব লাগিব মেট্ৰিকৰ মাৰ্কশিট হাই সেকেন্ডাৰী সায়েন্সৰ মাৰ্কশিট রিসেন্ট পাসপোর্ট সাইজৰ ফটো ক্যান্ডিডেট জনৰ সিগনেচাৰ ইম্পৰ্টেন্ট ডেট আৰু এটো অনলাইন স্টাৰ্ট হৈছে 14 জুন 2025 ৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট 13 জুলাই 2025 লৈ থাকিব মই আশা কৰিছো আপোনালোক নিশ্চয় বুজি পাইছে কিবা যদি বুজি পোৱা নাই মোক কমেন্ট কৰিব নিশ্চয় আপোনাক সহায় কৰিম যদি ভিডিওটো চাই ভাল লাগিছে লাইক কৰিব বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিও দিয়াৰ লগে লগে আপোনালোকে পায় তো আকৌ লগ পাম আৰু এটা নতুন ভিডিওত আজিৰ ভিডিও এইখিনি আছিল